নমস্কাৰ জনালোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ সকলো নিশ্চয় ভালে আছে ময়ো ভালে আছোঁ। আজি ৰন্ধা বঢ়া কৰা ভিডিঅ'কে অকণমান দিওঁ বুলি ভাবিছোঁ। আজি কেপচিকাম কিউব চাইজত কাটি লৈছোঁ, এফালে পিঁয়াজ আৰু লগতে কেইটামান বিলাহীও এনেকৈ কিউব চাইজত কাটি লৈছোঁ। বিলাহী খালি মাজৰ গুটিখিনি আঁতৰাই দিব। আৰু যিসকলে ৰান্ধি বাঢ়ি থাকে সেইখিনিয়ে গম পাইছে কি মই বনাবলৈ লৈছোঁ, আৰু যিসকলে ধৰিব পৰা নাই ভিডিঅ'টো অকণমান শেষলৈকে চাব, তেতিয়া গম পাব কিনো বনাইছোঁ। আৰু আপোনালোকেও ঘৰত একদম ধুনীয়াকৈ ট্ৰাই কৰিব পাৰে যিসকলে বনাব নাজানে। প্ৰায়সকলে জানেই বাৰু বনাবলৈ, একদম ইজিকৈ মই বনাইছোঁ। মই চিলি ফিছ বনাবলৈ কাৰণে লৈছোঁ। প্ৰথমতে মই দেখা পালেই ভিডিঅ'ত কেপচিকামখিনি ফ্ৰাই কৰি লৈছোঁ। তাৰপাছত পিঁয়াজ বিলাহী সকলোখিনি বেলেগ বেলেগ ধৰণে ফ্ৰাই কৰি লৈছোঁ। আৰু খালি মই নিমখে দিছোঁ, হালধি কিন্তু দিয়া নাই। হালধি দিলে তাৰ কালাৰটো বেলেগ ধৰণৰ হৈ যাব। আৰু বিলাহী ফ্ৰাই কৰোঁতে খালি আপোনালোকে নিমখ নিদিব। বিলাহী যদি ফ্ৰাই কৰোঁতে নিমখ দিয়ে তেতিয়াহ'লে বিলাহীৰ পৰা অকণমান পানী নিচিনা হৈ যাব। নিমখ দিলে যিহেতুকে বিলাহীটো গলি যায়, তেতিয়া গলি গ'লে তাত টেষ্টটো একেবাৰে নোহোৱা হৈ যাব। আৰু মাছখিনি এনেকুৱা ধৰণে ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ব। আৰু মাছটো সদায় বাহু মাছ হ'লে বেছি ভাল হয়, আৰু নহ'লে বা অকণমান ডাঙৰ যিকোনো ধৰণৰ মাছৰ পৰাই বনাব পাৰে। খালি কিউব চাইজত কাটি ল'ব লাগে। এনেকুৱা ধৰণে পিঁয়াজখিনি মই ফ্ৰাই কৰি লৈছোঁ। আৰু যিখিনি কেপচিকাম, পিঁয়াজ আৰু বিলাহী 80% সিজিলেও হ'ল, বহুত বেছিকৈ সিজিব নালাগে। আৰু এইফালে মই বিলাহীও দেখিছোঁ এনেকৈ ফ্ৰাই কৰি লৈছোঁ। একেখিনি তেলতেই ফ্ৰাই কৰি আছোঁ। প্ৰথমতে কেপচিকাম ফ্ৰাই কৰিলোঁ, তাৰপাছত পিঁয়াজ ফ্ৰাই কৰিলোঁ, তাৰপৰা বিলাহী, আৰু তাৰপিছত মাছো এনেকৈ মই একেখিনি তেলতেই ফ্ৰাই কৰি লৈছোঁ। আৰু ইয়াত নিমখ দিছোঁ, আৰু কিন্তু মাছ ফ্ৰাই কৰোঁতেহে মই অকণমান হালধি দিছোঁ কালাৰটোৰ কাৰণে। তাৰপিছত মই একো হালধি বা মছলা মই দিয়া নাই, খালি অকণমান টমেট' চচ দি দিছোঁ। আৰু যদি অকণমান মিঠাকৈ খাবলৈ বিচাৰে তেতিয়াহ'লে অকণমান চেনি দিব পাৰে। আৰু যিহেতুকে টমেট' চচ কিছুমান মিঠা থাকেই বাৰু, কিন্তু কিছুমান অকণমান টেঙা থাকে। টেঙা হ'লে অকণমান নিমখৰ লগতে অকণমান চেনিও দিব পাৰে। আৰু যিখিনি মই ফ্ৰাই কৰি থৈ দিছিলোঁ, ডিপ ফ্ৰাই কৰি থোৱা সকলোবিলাক এনেকৈ মিক্স কৰি দিছোঁ। আৰু চববিলাক দিয়াৰ পাছত আচলতে বহুত বেছিকৈ মিক্স কৰিব নালাগে, অকণমান মিক্স কৰিলেই হ'ব। আৰু লগতে নিমখটো চাই লৈ জোখমতে দি দিলেই হ'ল। আৰু চাওকচোন কিমান ধুনীয়া লাগিছে কালাৰটো, গ্ৰীণ ৰেড, আৰু পিঁয়াজৰ কালাৰটো ইমান ধুনীয়া হৈছে। হালধি কিন্তু নিদিব, হালধি দিলে আকৌ দেখিবলৈ কালাৰটো বেলেগ ধৰণৰ হৈ যায়। আৰু এনেকুৱা ধৰণে অকল চিলি ফিছ বুলি নহয়, চিলি চিকেনো আপোনালোকে এনেকৈ বনাই খাব পাৰে। আৰু একেবাৰে সহজ হয়। আপোনালোকে যিসকলে জানে বাৰু বনাব, আৰু যিসকলে নাজানে ঘৰত ট্ৰাই কৰি চাব। আৰু লগত এটা কথা, যিসকলে মোৰ ফেচবুক পেজটো ফ'ল' কৰি থৈছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনালোঁ। আৰু যিসকলে ভিডিঅ'সমূহ চাই আছে কিন্তু এতিয়ালৈকে মোক ফ'ল' কৰা নাই, প্লিজ মোৰ চেনেলটো ফ'ল' কৰি দিব। আৰু মোৰ ফাইনেলি বনাই হৈ গ'ল। চিলি ফিছ কেনেকুৱা হৈছে জনাব কালাৰটো। আৰু এনেকুৱা ধৰণে অকল মাছ বুলিয়ে নহয়, আপোনালোকে ক'লোৱেই চিলি চিকেনো পাৰে, আৰু লগতে নিউট্ৰেলাও এনেকৈ বনাই খাব পাৰে, পনীৰো বনাই খাব পাৰে। আৰু বস্তুখিনি খালি এনেকুৱা মই যেনেকুৱা ধৰণে দেখাইছোঁ তেনেকুৱা ধৰণে ডিপ ফ্ৰাই কৰি লৈ, আৰু চচ লগতে জোখমতে নিমখ আৰু চেনিও সেয়া ক'লোৱেই, যদি খাই ভাল পায় মিঠাকৈ দিব পাৰে। আৰু সকলোকে শেষত বহুত বহুত ধন্যবাদ জনালোঁ।